ফুল তেজ লৰা মোৰ গাৰ বৰণ কলা মোৰ কলমৰ কলাত খোলে কল্পনা তলা খুলি গল চকু নজপাই হ'ল ঠেং থমকি ৰল কলা কচু আহি গল 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 তো নমস্কাৰ বন্ধু বান্ধৱীৰ লগতে দাদা বাইদেউসকল ৱেলকাম বেক টু ইউটিউব চেনেল কলা কচু মানে কি হ'ল যিহেতুকে আজি মাঘৰ বিহু মই মানে 7:30 মানতে উঠি কিনে বৰ্তমান মানে কি গান চান বাজি দিছোঁ মানে নিয়মটো কৰিছোঁ তাৰপিছত মানে মই গা ধুব যাম গ'ল যিহেতুকে আৰু কাম বহুত আছে মানে কি তোমাৰ তামোলত সেই বান্ধবা আছে দৈ লাবা আছে গা ধুবা আছে ছাগল তেল লগাব আছে বহুত কাম আছে কৰি তোক মই লগ পাইছোঁ দে চলি যদি গা ধুই কিনে দিন থাকোঁ তোক মই লগ পাইছোঁ চলি আমাৰ ইয়াতে মানে তামোল বান্ধাবৰ বৰটো চলি আছে মানে তাইতো তামোল বান্ধি আছে তোমাৰ নাজানো মন পাওঁ কুবে দিব লাগে কুবে দিলে সোনকালে বাঢ়ে মানে এটি কিছুমান নিয়ম আছে যে কেনেকুৱা খেদা হয় কিবা কিবি হয় এই ইয়াৰ মই নাজানো ইমান আৰু মানে কি মই গা পিছত ধুই নাগালোঁ হয় যিহেতুকে মোৰ মানে দাড়ি চুলি পকা নাই আৰু মোৰ খতৰা পৰা নাই মানে ছাল সেইটোকে মই টেকি নাই আছোঁ মই গা ধুই যাব লাগিব পুৱাই কিবাটো কি কৈছে মই মনত পাই সেই ফেলাওঁতে যে মানে জুই দিছে ইয়াতে শিক মাৰি ফেলাৰ ভিতাৰি সোমাই দিম জুইৰ ভিতাৰি তো চলিয়াত আজি যিহেতু ভোগালী বিহু সেইকাৰণে আমি আজি মেজি জ্বলাব আহিছোঁ আৰু এইফালে আমাৰ সদ্দাক আৰু মই আৰু বগাই মিলি বানাও ভেলাঘৰটো এই হাৰমাখানে জ্বলালা ই এটা ওলা চাইখিনি পাব দে কি আইফেলে চাইখিনি পাব বঢ়িয়া ৰেকৰ্ড হৈ আছে জ্বলালিয়ে না 1000 বাৰ হাক দিয়াৰ পিছতো জ্বলালিয়ে ও পাওয়ার বড় হলে তো রহিরা আনদে দে নলি তুই নিজে না হয়ে যা আর বড় আইরে সাইনি বাবা না যাই হলো আর সিন্ধি হরিব এ তো বুড়া না বুড়ি মই কৈছো না চলি আর পাপ করলি যে বস্তু মানে মই লাগাছো লাগছি লাগছি বেলা এ জলদি এই কেল যা এ হলো তো কলি হিরো তুই হয় ঠান্ডা ভিডিও তা সাইকেলে জুই পাবো চলা তো দিদি ক্লিপ কাটি কি কম আর মই এটা মোৰ দখ নাই দে চলি হাত গম পাছা না তো মোৰ দখ নাই কাৰণ মই যেমান পাৰো তামান চেষ্টা কৰিছিলো ৰখাবা কিন্তু এতে নামানে না তো চলিয়াত পাৱাৰ ভাই ওলছি আৰু মই এই মিঠাতেল ললোঁ মানে ছাগলক খুই দিলোঁ এবাৰ মানে গাঁও জ্বলা আগতে মিঠাতেল লগাব লাগে বুলি কাৰণ এই মিঠাতেল ল'লে বোলে গাঁও ৰাখি মানে গৰমটো থাকে মানে লগে লগে চলিয়াত মানে নহ'লে এই ঠাণ্ডাত মই ওপৰত যাব আৰু যি ঠিক নাই মাত চাত মানে বহি আছে মোৰ দেই লগ পাইছোঁ গাঁও দেখি লগ পাইছোঁ ফাইনেলি চলিয়াত মই ৰেডি আৰু মই হাতত এই ছালৰ মাল হৈ কিনে মানে যাব আলছোঁ মানে সি মোক ফোন মাৰি মানে মাথা গৰম কৰি দিছে যদি কৈছি তই না যদি ফেলা অটো জ্বলাই দিম এক মই আগতে সকৈ দিয়ে থৈছোঁ যে তই যদি ফেলা জুই দিয়ে তোক মই ফেলাৰ ভিতৰত সোমাই দিম বুলি থৈছোঁ সি তেওঁলোকে বেয়া সাহস কৰা নাই বাকী যাই কিনে লগ পাইছোঁ দে চলিয়াত তো চলিয়াত ফাইনেলি গেল আর এমন কষ্ট কৰি বানাইছিলোঁ বেলা আমাৰ আহিছে আমাৰ গাঁৱৰ ৰমণী মেনেজ খান হাই কি হাই কিবা কওঁ ভোগালী বিহুৰ শুভেচ্ছা দি আন্তৰিক শুভেচ্ছা মোৰ তৰফৰ পৰা মানে এই কলা কচু চেনেলৰ তৰফৰ পৰা বাই বাই জলদি সদাইছি জ্বালাই দিবা লাগে আৰু চলিয়াত হাতক মই কৈছিলোঁ যে তহঁতে সোনকালে আৰু ভেলাঘৰটো জ্বলাব লাগে ইয়াতে জ্বলাই দিলা তাতে বোধহয় কি কৰি আছে আইও কাই বৌ কাই ধৰা নাই বাকি উপায় নাই গেল যা বস্তু গেল আইখিনি এইবাৰ ক'ব ৰ ইমান কষ্ট কৰি বানাইছিলোঁ শেষ কৰিলি তাতে মোৰ দুখ নাই ফাইনেলি গাড়ী কুল ষ্টাৰ্ট দি দিছোঁ আৰু মই যাব ওলাইছোঁ চলিয়াত মই একদম মানে ফুল ৰেডি আমাৰ দাদাই খালি ওলা হোৱা নাই বাকী সিহঁতে মোক ৰখি আছে কৈ আছে ফেলা জুই দিম বুলি চাং নহয় এনেকৈ ফেলা জুই দিয়ে সেইদিনা মই কাম কৰি নাছিলোঁ যাই কিনে লগ পাইছিলোঁ চলিয়াত তো চলিয়াত আহি থাকাক নাই মই আফালো খালোঁ আৰু ইফালে মানে তাতে জুই পৰি থাকাংতে ফটকাৰ মাত শুনব লাগছোঁ কি হ'ল এইটো জ্বলাই দিছে এই চাওঁ এইটো জ্বলাই দিছে চালা কি যে হ'ব ঠাণ্ডা পৰিছে মই মাফাল খালোঁ
আহিছে ৰ আল্লাহ ৰঞ্জিত আহিছিলোঁ By the way, why so late? লেপ যি পুৱাই ঠাণ্ডা দিছি তদেকে মান দেৰি ছাগলক মাথাত তেল আছা আমাৰ ছাগালে নাই ইমান কৰি নিছো আমি কি হৈছে কো দেখো তুই কেটা দিছিলি কো হা কে ফেরা তুই কে জলি দিছে কই কই জল আছে মই কি করবি তুই কি করবি এ আমাক জল বসাবি জল দাদা রাহুল দাদা মই জল আছে তোর তুই কোনিয়া ঘরতে ন আছে তাক তোক যদি অপহরণ করো মই করিম চাই তাক তোর করবি যা আরে হ্যাঁ? তোক মই 100 দাঁত কেটা হরে ধরে দাঁত তোক মই ঘরতে অপহরণ করে দিছে একটু তোক মই রিসুলে সাকাতিম সিহঁতে মা মছলি মাথা মুণ্ড ঐ ফাইনেলি আমাৰ ফেলা গছৰ লগত পুৱা হৈ গ'ল আৰু আমি বৰ্তমান আহি গ'লোঁ মানে এইভাগে মানে ঠিক কি হয় যে ৰাইজৰ লাৰু ভাগি আছে প্ৰথম কথা লাৰু ভাগ ল'ম মিছা কথা নকওঁ ল'ম কিন্তু কি আমাক প্ৰত্যেক বছৰে লাৰু ইমান দাংবা দেই সেইকাৰণে একদম হোৱাৰ পিছতে মাটি কথা এতিয়া লাৰু দিম বাকী যি কি নহওক বৰ্তমান মই কেইটা পাচ্ছি কওঁ 9টা বাজলি কি হয় মানে মই যে আৰম্ভণিতে কৈছিলোঁ তো খতৰা মানে কি খতৰা পৰা মাখন নপৰা মাহ সোনকালে আৰু পৰা মাহমান দেৰিকৈ আহি বুলি সিহঁতক নপৰা মাখনক মানে পৰা মাখনক ৰখাংতে ভাঙমান দেৰি হ'ল আমাৰ সেয়া কথা বাকী যি কি নহওক মোৰ ফালৰ পৰা চবকে মানে আমাৰ চেনেলটোৰ পৰা চব মানে আমাৰ ছাবস্ক্ৰাইবাৰ মানুহক হেপী মাঘ বিহু মানে শুভ মাঘ বিহু সকলোৰে বছৰটো যে ভালে ভালে যাওক মানে আপোনালোকৰ জুই কৰি যাতে আপোনালোকৰ হিংসা খং ইমান বুজি পুৰি নাই বাকী মই দায়িত্ব অলপমান তাতে বহি আছে অকলে কিয় বহি আছে আমি দেখাই আছোঁ বাৰু কিয় কি হৈছে এইটো এতিয়া কি বহি আছা তুমি কি কিয় বহি আছা মানে যোৱাবাৰ মাঘ বিহুত তাই মোক উইচ কৰিছিল কিন্তু এইবাৰ মাঘ বিহুত তাই উইচ নকৰিলেই মানে দুখিত নেকি তুমি বহুত অলপমান হয় কিন্তু তাৰে মাজতে এটা কথা কওঁ আৰু এটা বেলেগ কাৰণ দুখ লাগি আছে মোৰ কি মানে এবাৰ যিটো আমাৰ বাকী মই বিদেশ পাই চেংগ ভাই আমাৰ গাঁৱৰ কথাৰ মূল্য নাই না দেখো নকয় কিয়া কথাৰ মূল্য নাই নে কি মোৰ চা মানে যোৱাবাৰ মাঘ বিহুত জুইন আছিল ন এইবাৰ মাঘ বিহুত জুইন নাই তো বিহুত অলপমান হেৰেঙা হেৰেঙা হৈ আছে সেইটোতো হ'বই দেচোন দে ভাই এটা বস্তু চা যিটো মই বাঢ়ি পাতক সৰুকৈ হ'লেও অকণমান যিহেতু জানো গতিকে মই এই ফটোটো লৈছোঁ স্কনত তোদের গুন্ডান ফটো ফটো লোৱা নাই ৰিয়েলত পইচা খেদি কিনে স্ক্ৰীণ নাপাই সি ভেলা কৰা চাইড স্ক্ৰীণ ফটো পাইছি ডিঙি নেকি তো চলি ইয়াত ফাইনেলি আমি প্ৰসাদ তাৰপিছত তোমাৰ লাৰু চাৰু ল'লোঁ এতিয়া আমি ফুৰিব যাম লাৰু খালো টাটা কোম্পানীৰ লাৰু বুলি কওঁ টাটা কোম্পানীৰ লাৰু কি ক'ম মানে টাটা কোম্পানীৰ লাৰু আমাৰ গাঁৱৰ মানে কাপোৰযোৰ দেখা পাই কিন্তু মানুহটো দেখা নাপায় চলটো আহি পাইছে আমাৰ ইয়াও তহঁতে কিবা দেখাই পাৰা তহঁতে কিবা দেখাই পাৰা চলি ইয়াত আমাৰ মানে পুৰাণ গাঁও কাম কৰি থাকি আমাৰ ঘৰ নিজৰ মানে আমাৰ নিজৰ ঘৰ বুলি বাকী কয় ফুৰিব যাওঁ কি ফুৰিব যাওঁ তহঁতে চাই থাক তেতিয়াতো খালি গম পাবি মানে ফুৰিব যাওঁ আমি নেকি ভাবছোঁ বাকী আমাৰ লগত আছে খাইদেউ নমস্কাৰ অঁ দাদা তো চলি ইয়াত এতিয়া আমি চিৰা দৈ খাই ল'লোঁ এতিয়া আমি বিৰাজহঁতৰ মামীহঁতৰ গাঁৱত যাম অলপ কিবা কিবি মানে ঘূৰিম জেগাত আকৌ হয়নে নহয় ডিউটি এই মই তাৰ ক্লাইণ্টক ফটো দি আছোঁ এতিয়া মই তামোল খাই আছোঁ তই বেলেগ বুলি নাভাবি চলি ইয়াত এই আমাৰ চাওঁ বৈশাগু ৰাইডাৰ দিছ ইজ দ্য বৈশাগু ৰাইডাৰ তো চলি ইয়াত আমি সিহঁতৰ মামীহঁতৰ পৰা আহিলোঁ আহি কিনে মানে এতিয়া আমি বৰ্তাকানৰ ঘৰত আছোঁ আৰু মই বৰ্তমান বগৰী গছৰ ওপৰত আছোঁ বগৰী খাই পাইছোঁ কি বুলি কয় আজিৰ দিনত যিহেতু বিশেষ মানে বেলেগ অনুষ্ঠান নাই আজিৰ দিনটোত তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিব লাগিব আৰু উপায় নাই আৰু আমাৰ সদাকাও গাল বাজাৰ কৰবা তো গতিকে মই কালে কি কৰিম তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ নেক্সট ভিডিঅ'ত লগ পাম তেতিয়া গেলি বাই বাই তাতে ঘুণ্টি মাৰ মই বগৰী খাম বাই বাই জয় অসম